এবাৰ যোনটো চীনৰ প্ৰতি চীনতে উঠিছে বাঁহী কোনটো ৱাৰ্ডৰ পৰা উঠিছে এইবাৰ 10 নং ৱাৰ্ডৰ পৰা ন ৰাজ্যৰ কাৰণে কি বিচাৰিছে এইবাৰ কি কাম কৰিম হাতত প্ৰকল্প হৈছে ৰাইজৰ বৰ্তমানটো আমাৰ পানীৰ সমস্যাটো বহুত হৈছে পানীৰ সমস্যা আমাৰ নলা সমস্যা সেইখিনি প্ৰথমতে উঠি সমাধান কৰিবলৈ চেষ্টা কৰিম মই যিমানখিনি পাৰোঁ আৰু ৰাইজে আপোনাক উঠাইছে ৰাইজৰ হৈ আপুনি আগবাঢ়ি কিমান দূৰ আশাবাদী আপুনি আশাবাদীটো বাৰু বহুতখিনিয়ে এতিয়া ৰাইজে কেনেকৈ আগবঢ়াই নিয়ে এতিয়া ৰাইজৰ ওপৰত কথা আৰু মূল ইছ্যু কিয় কি কয় মূল ইছ্যু আমাৰ পানী বহুত সমস্যা ইয়াতে মানে আমাৰ গোটেই এৰিয়াটো পানীতে ডুবি থাকে পানীৰ কাৰণে আমাৰ বহুত প্ৰব্লেম হয় আমাৰ নলা প্ৰব্লেম আছে ৰাস্তাটো মেইন ৰাস্তাটো পানীখিনি এইখিনি মেইন জৰুৰী আৰু এতিয়া আহিব টাইমতো আমি ৰাস্তা পানী গজকিয়ে আহিম আৰু আমাৰ এজাক বৰষুণ দিলে মানে গোটেই ৰাস্তা ডুবি যায় আৰু পানী পুৰা ভৰ্তি হৈ যায় কোনখন গাঁৱত অৱস্থাটো হৈ আছে আমাৰ গোটেইখিনি গাঁও মানে গোটেই শংকৰ হয় শংকৰনগৰতো বেছি বেয়া অৱস্থা হয় শংকৰনগৰ কেই নম্বৰ ৱাৰ্ডৰ পৰা আপুনি কি কয় কেই নম্বৰ ৱাৰ্ডৰ পৰা আপুনি 10 নম্বৰ হয় 10 নম্বৰ আমাৰ শংকৰনগৰ আপুনি যিটো গোহাৰি বনাইছে হয় নমস্কাৰ মোৰ নাম শ্ৰী পিংচি দাস মই পৰ্বতীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত 10 নং ৱাৰ্ডৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰিব ওলাইছোঁ সেয়েহে অহা 2-5-25 তাৰিখ শুক্ৰবাৰে অনুষ্ঠিত হ'ব লগা গাঁও পঞ্চায়ত নিৰ্বাচনত আপোনালোকৰ বহুমূলীয়া ভোটসমূহ বাঢ়ি চিহ্নত প্ৰদান কৰি মোক জয়যুক্ত কৰিব বুলি আশা ৰাখিলোঁ নমস্কাৰ নামটো জনাই দিব কি কয় নামটো জনাই দিব শ্ৰী পিংচি দাস কি ষ্টিম কি আপোনাৰ মোৰ বাহিৰ কি হিচাপত নিৰ্বাচিত কৰিছে আৰু কি আশা বিচাৰিছে তেওঁৰ পৰা আমি তাই পিঞ্চি দাসে আমাৰ নৱপ্ৰজন্ম হয় গতিকে আমি সকলো ফালৰ পৰা তাই কামে কাজে গোটেইকে পাৰিব বুলি ভাবিছোঁ সেইটো আশাৰে আমি তাইক ভোট দি পেলাই আমি সকলোৱে মিলি জুলি তাই লগ হৈ পেলাই ভোটাবলৈ চেষ্টা কৰিছোঁ যদি জিকি যায় তাই আমাৰ কামবোৰ কৰিব বুলি কথা দিছে আৰু আমাৰো বিশ্বাস আছে যে তাই নৱপ্ৰজন্মই গতিকে সকলো দিশত আগবাঢ়ি যাব পাৰিব আৰু আগৰ আমাৰ যিকেইটা আছিলে তেখেতসকলে আমাৰ এইফালে কোনোদিন আহিয়ে নাপালে আমাৰ একো সমস্যা সুধিয়ে নাপালে আমাক আনকি চিনিও চাগে নাপায় আমাৰ ভোটাৰ হওঁ বুলি গতিকে আমি এখেতসকলে পিঞ্চি দাসে আমাৰ লগত সকলো সময়ৰ পৰা যোগাযোগত আছে আমাৰ চাহ চিনাকিত আছে গতিকে তেখেতে আমাক কথা দিছে আমিও সকলোৱে আমাৰ ইয়াৰ মুঢ়াতেতিলিৰ পৰা লৈ আপোনাৰ ভৰ্তকৰ শংকৰনগৰ ৰূপকনগৰ সকলোৱে আমি মহিলাসকলে মিলি তেখেতক আগুৱাই নিব বিচাৰিছোঁ আৰু তেখেতে জিকিলে কামখিনি কৰিব বুলি আমি আশা পাইছোঁ আৰু